ইতিমধ্যে দেখা পাইছে যে 10টা ৰাউণ্ড হৈছে 14জনৰ ভিতৰত 10,000 ওপৰত লিড হৈছে আৰু আমি বিশ্বাস যে আমাৰ 20,000 ওপৰত লিড হ'ব আৰু 4টা ৰাউণ্ড বাকী আছে গতিকে এই জয় আমি সামগ্ৰীবাসী ৰাইজৰ জয় আৰু আমাৰ কাৰ্যকৰ্তাসকলে যিমানখিনি কষ্ট কৰিছে ভাল ফল পাবলৈ সক্ষম হৈছে যোৱাটো সময়ত দেখা পাইছিলে যে সামগ্ৰী যি ধৰণে ৰাইজে মুক্ত মনে ওলাই পেলাই ভোটদান কৰিছিলে এটাই আছিলে যোৱা সময়ছোৱাত তেওঁলোকে যিমানখিনি ভয় ভীতি দি পেলাই ভোটদান কৰোৱাইছিলে বা সমষ্টিটোৰ উন্নয়ন একে পিছ পৰি আছিলে ৰাইজে এইবাৰ তাৰ বিপৰীতে এখন ছবি দেখা পালে আপোনালোকে আৰু বিশেষকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা সময়ছোৱাত যি আজি উন্নয়ন এই উন্নয়নৰ পক্ষত ৰাইজে একেলগে যাত্ৰা কৰিছে আৰু মই ভাবো যে এইটো এটা খুব ভাল লক্ষণ আৰু আমি অকল সামগ্ৰীয়ে নহয় উপ নিৰ্বাচনৰ 5টা ভিতৰত 5টা জিকিবলৈ গৈ আছো সকলোকে মই শুভেচ্ছা জনাইছো মানে আগতে ভয় ভীতি হয় কংগ্ৰেছক যেতিয়া ভোট নিদি আমাৰ অত্যাচাৰ চলে আপোনালোকে দেখা পাইছে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে খেতিৰ ধান কাটিলৈ গুচি যায় টিনপাত খুলিলৈ গুচি যায় গতিকে এইবিলাক এটা নিত্য নন্দিনী এটা এক ঘটনা আছিলে গতিকে ভয় কাটিলে ভোট দিব নাহিছিলে গতিকে আমাৰ মুক্ত মনে ভোট দিব আহিছে সাহস পাইছে গতিকে তাৰ আজি ফল দেখা পাইছে যে সকলোৱে ভোটদান কৰাৰ কাৰণে বৃহৎ ভোটত আমি জয়ী হ'ব পাৰিছো ইতিমধ্যে দেখা পাইছো যে 10টা ৰাউণ্ড হৈছে 14জনৰ ভিতৰত 10,000 ওপৰত লিড হৈছে আৰু আমি বিশ্বাস যে আমাৰ 20,000 ওপৰত লিড হ'ব আৰু 4টা ৰাউণ্ড বাকী আছে গতিকে এই জয় আমি সামগ্ৰীবাসী ৰাইজৰ জয় আৰু আমাৰ কাৰ্যকৰ্তাসকলে যিমানখিনি কষ্ট কৰিছে ভাল ফল পাবলৈ সক্ষম হৈছে যোৱাটো সময়ত দেখা পাইছিলে যে সামগ্ৰী যি ধৰণে ৰাইজে মুক্ত মনে ওলাই পেলাই ভোটদান কৰিছিলে এটাই আছিলে যোৱা সময়ছোৱাত তেওঁলোকে যিমানখিনি ভয় ভীতি দি পেলাই ভোটদান কৰোৱাইছিলে বা সমষ্টিটোৰ উন্নয়ন একে পিছ পৰি আছিলে ৰাইজে এইবাৰ তাৰ বিপৰীতে এখন ছবি দেখা পালে আপোনালোকে আৰু বিশেষকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা সময়ছোৱাত যি আজি উন্নয়ন এই উন্নয়নৰ পক্ষত ৰাইজে একেলগে যাত্ৰা কৰিছে আৰু মই ভাবো যে এইটো এটা খুব ভাল লক্ষণ আৰু আমি অকল সামগ্ৰীয়ে নহয় উপ নিৰ্বাচনৰ 5টা ভিতৰত 5টা জিকিবলৈ গৈ আছো সকলোকে মই শুভেচ্ছা জনাইছো মানে আগতে ভয় ভীতি হয় কংগ্ৰেছক যেতিয়া ভোট নিদি আমাৰ অত্যাচাৰ চলে আপোনালোকে দেখা পাইছে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে খেতিৰ ধান কাটিলৈ গুচি যায় টিনপাত খুলিলৈ গুচি যায় গতিকে এইবিলাক এটা নিত্য নন্দিনী এটা এক ঘটনা আছিলে গতিকে ভয় কাটিলে ভোট দিব নাহিছিলে গতিকে আমাৰ মুক্ত মনে ভোট দিব আহিছে সাহস পাইছে গতিকে তাৰ আজি ফল দেখা পাইছে যে সকলোৱে ভোটদান কৰাৰ কাৰণে বৃহৎ ভোটত আমি জয়ী হ'ব পাৰিছো ইতিমধ্যে দেখা পাইছো যে 10টা ৰাউণ্ড হৈছে 14জনৰ ভিতৰত 10,000 ওপৰত লিড হৈছে আৰু আমি বিশ্বাস যে আমাৰ 20,000 ওপৰত লিড হ'ব আৰু 4টা ৰাউণ্ড বাকী আছে গতিকে এই জয় আমি সামগ্ৰীবাসী ৰাইজৰ জয় আৰু আমাৰ কাৰ্যকৰ্তাসকলে যিমানখিনি কষ্ট কৰিছে ভাল ফল পাবলৈ সক্ষম হৈছে যোৱাটো সময়ত দেখা পাইছিলে যে সামগ্ৰী যি ধৰণে ৰাইজে মুক্ত মনে ওলাই পেলাই ভোটদান কৰিছিলে এটাই আছিলে যোৱা সময়ছোৱাত তেওঁলোকে যিমানখিনি ভয় ভীতি দি পেলাই ভোটদান কৰোৱাইছিলে বা সমষ্টিটোৰ উন্নয়ন একে পিছ পৰি আছিলে ৰাইজে এইবাৰ তাৰ বিপৰীতে এখন ছবি দেখা পালে আপোনালোকে আৰু বিশেষকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা সময়ছোৱাত যি আজি উন্নয়ন এই উন্নয়নৰ পক্ষত ৰাইজে একেলগে যাত্ৰা কৰিছে আৰু মই ভাবো যে এইটো এটা খুব ভাল লক্ষণ আৰু আমি অকল সামগ্ৰীয়ে নহয় উপ নিৰ্বাচনৰ 5টা ভিতৰত 5টা জিকিবলৈ গৈ আছো সকলোকে মই শুভেচ্ছা জনাইছো মানে আগতে ভয় ভীতি হয় কংগ্ৰেছক যেতিয়া ভোট নিদি আমাৰ অত্যাচাৰ চলে আপোনালোকে দেখা পাইছে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ মানে খেতিৰ ধান কাটিলৈ গুচি যায় টিনপাত খুলিলৈ গুচি যায় গতিকে এইবিলাক এটা নিত্য নন্দিনী এটা এক ঘটনা আছিলে গতিকে ভয় কাটিলে ভোট দিব নাহিছিলে গতিকে আমাৰ মুক্ত মনে ভোট দিব আহিছে সাহস পাইছে গতিকে তাৰ আজি ফল দেখা পাইছে যে সকলোৱে ভোটদান কৰাৰ কাৰণে বৃহৎ ভোটত আমি জয়ী হ'ব পাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901